নমস্কাৰ, মোৰ নাম সুনীল চেত্ৰী। মই এবাৰ অসম পুলিচৰ কনিষ্টেবল পদত এবিধ উত্তীৰ্ণ হৈছোঁ, পাবলৈ সক্ষম হৈছোঁ। মোৰ মেথছ যদি ক'বলৈ যাওঁ তেতিয়াহ'লে মই গোটেই মেথছৰ যিখিনি আমাৰ অভিজিত মজুমদাৰ ছাৰৰ লগত যোনদিনাখন মই সাক্ষাৎকাৰ হ'লোঁ বা যোনদিনাখন মই আপোনাৰ ইউটিউবৰ যোগেদি লগ পালোঁ, সেইদিনাখনৰ পৰা মই অভিজিত মজুমদাৰ ছাৰৰ বাহিৰে আন কাৰোকে ফ'ল' কৰা নাছিলোঁ। অভিজিত মজুমদাৰ ছাৰৰ লগত পেইড ক্লাছ লৈছিলোঁ আৰু তেখেতৰ কাৰণে আজি মই মোৰ ঘৰত যে মোৰ কাৰণে গৌৰৱ কৰিব পাৰিছে। মই অভিজিত মজুমদাৰ ছাৰক আন্তৰিক আৰু বহুত বেছি ধন্যবাদ জনাইছোঁ। মই তেখেতে নথকা হ'লে হয়তো আজি মই সেই হাজিৰা কৰিয়ে ফুৰিবলগীয়া হ'লহেঁতেন। আৰু তেখেতে মোক যিখিনি মেথছত শিকালে সেইখিনি হয়তো মই ক্লাছ 10তো পোৱা নাছিলোঁ, যিখিনি মই সৰুৰ পৰা শিকিব লাগিছিলে। য'ত নেকি মই অভিজিত মজুমদাৰৰ নিচিনাকৈ যদি কোনোবা এজন টিচাৰ মোৰ জীৱনত লগ পোৱা হ'লে হয়তো আগতেই সফলতা পালোহেঁতেন। অভিজিত মজুমদাৰে প্ৰত্যেকটো কথাই তেওঁ কৈ যায় আৰু মই মোৰ বহীখনত প্ৰত্যেকটো ৱৰ্ডেই লিখি যাওঁ। অভিজিত মজুমদাৰ ছাৰৰ ক্লাছ কৰাৰ আগতে এটা আমাক সকলোকে এটা মটিভেশ্যনে এটা হেৰি দিয়ে, সেইটো লিখি থৈছিলোঁ। মই প্ৰত্যেকটো মটিভেশ্যনে লিখি থৈছিলোঁ, কিন্তু তাৰ ভিতৰতে এটা আটাইতকৈ মোৰ প্ৰিয় তেখেতে লিখা কোৱা, জীৱন যুদ্ধত কেৱল শক্তিশালী ব্যক্তিয়ে জয়লাভ নকৰে, কেতিয়াবা সেইজনো জয়লাভ কৰে যিজনে ভাবে মই জয় হ'ব পাৰিম। আৰু তেখেতে কৈছিলে যে মই জয় হ'ম বুলি তুমি বেৰত আঁৰি ল'বা, তাৰপিছত তোমাৰ কামখিনি কৰি যাবা। দিন ৰাত কৰি তেখেতৰ ভিডিঅ' চালোঁ, তেখেতৰ গাইডে ল'লোঁ মেথছত। সেইকাৰণে আজি মই 15টা মেথছৰ কুৱেশ্যন কৰি আহি আজি মই সেই পৰ্যায়লৈ পালোঁ। আৰু তেখেতে কোৱা প্ৰত্যেকটো কথাই মই লিখি শিকিছিলোঁ, যাতে তেখেতকে বিশ্বাস কৰিছিলোঁ আৰু তেখেতকে মই ভগৱান হিচাপে মানিছিলোঁ। আৰু তেওঁৰ কাৰণে মই আজি নিজকে পৰিচয় এটা দিব পাৰিছোঁ যে ময়ো অসম পুলিচৰ কনিষ্টেবল পদত নিযুক্তি হৈছোঁ মেথছৰ কাৰণে। আৰু বহুত ধন্যবাদ আছে। সিদিনাখন মই কথা পাতিলোঁ আৰু তেখেতক লগ পোৱাৰ বহুত আশা আছে। আৰু আপুনি সুস্থ হৈ থাকক আৰু অনাগত দিনত অহা ল'ৰা ছোৱালীখিনিক আপুনি তেনেদৰে পঢ়া শুনা কৰাই থাকক। ক'বলগীয়াখিনি অভিজিত মজুমদাৰ ছাৰৰ কাৰণে বহুতখিনি আছে, কৈ শেষ নহয়। আৰু লগ কৰিম এদিন অভিজিত মজুমদাৰ ছাৰক, আৰু লগ কৰি ক'ম মোৰ মনৰ কথাখিনি, মই যে কেনেকৈ ষ্টাৰ্ট কৰিছিলোঁ। মই এল চেপ নজনা মানুহ, আৰু মেট্ৰিক পাছ কৰোঁতে যেন তেন আপোনাৰ যেনে তেনে মেথছত নাম্বাৰ লৈ পাছ কৰা ল'ৰাটো আজি অসম পুলিচৰ যিটো নেকি নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হৈ আজি এই পৰ্যায়ত পালোঁ। যি নেকি মেথছ বুলি ক'লে ভয় খাইছিলোঁ, আৰু তেখেতে কৈছিলে মেথছ বুলি ক'লে ভয় নাখাবা, ভয় খালে নহ'ব বুলি কৈছিলে। আৰু ঠিক তেনেদৰে প্ৰত্যেকটো কথাই তেওঁৰ কথামতেই চলিছিলোঁ। আৰু তেওঁৰ লগত মই প্ৰায় 4 বছৰ দিনৰ পৰা ধৰি কণ্টিনিউৱাছলি আছিলোঁ। সেই 4 বছৰ দিন কণ্টিনিউৱাছ থকাৰ কাৰণে আজি মই এই সফলতাটো অৰ্জন কৰিব পাৰিছোঁ। এই সফলতা কেৱল মোৰ মাত্ৰ নহয়, এয়া সফলতা তেখেতৰ কাৰণে পাইছোঁ মেথছত, আৰু তেওঁক ধন্যবাদ জনাইছোঁ।